সংস্কাৰৰ নামত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীসকল আকৌ এবাৰ ৰাজনৈতিক গৱেষণাগাৰৰ গিনিপিক হ'ব নেকি? লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ যোগ্যতামূলক কাকত প্ৰত্যাহাৰৰ সিদ্ধান্তক ৰাজ্য চৰকাৰৰ ঐতিহাসিক ভুল আখ্যা। তিনিটা বিশেষ চৰ্তৰ ভিত্তিত এই কাকতখন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এই চৰ্তসমূহৰ মতে পৰীক্ষাৰ্থীজন অসমৰ নাগৰিক হোৱাৰ উপৰিও ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰটো নাম থাকিব লাগিব। অসমীয়া আৰু সহযোগী ভাষা সলসলীয়াকৈ ক'ব পৰা হ'ব লাগিব প্ৰাৰ্থীসকল। যে অসম চৰকাৰৰ যি 24 নৱেম্বৰৰ দিনা কেবিনেটে সিদ্ধান্ত লৈছিলে, তেওঁলোকে ভাষাৰ পেপাৰখন কৰ্তন কৰি পেলাই তিনিটা কথা কৈছিলে। 1 নম্বৰ কথা তেওঁলোকে কৈছিলে যে এতিয়াৰ পৰা অসমৰ নাগৰিকেহে আয়োগৰ পৰীক্ষা দিব পাৰিব। 2 নম্বৰ কথা, তেওঁৰ নাম অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত থাকিব লাগিব। আৰু 3 নম্বৰ চৰ্তটো দিছিলে যে তেওঁ অসমীয়া আৰু সহযোগী ৰাজ্য ভাষা সলসলীয়াকৈ ক'ব পাৰিব লাগিব। এতিয়া আজি ইমান দিনলৈকে কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত কিন্তু এখন নটিফিকেশ্যন উলিয়াব পৰা নাই। গতিকে আমাৰ প্ৰশ্ন হৈছে যে ক'ৰবাত নহয় ক'ৰবাত সংস্কাৰৰ নামত অসম লোকসেৱা আয়োগক তথা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীসকলক আকৌ এবাৰ গিনিপিক সজাব, ৰাজনৈতিকভাৱে গিনিপিক সজোৱাৰ চেষ্টা কৰা গৈছে নেকি? কিন্তু চৰকাৰৰ নিৰ্ধাৰিত এই চৰ্ত প্ৰয়োগৰ পদ্ধতি কি হ'ব? সংসদৰ ক্ষমতাত হস্তক্ষেপ কৰিব বিচাৰিছে নেকি ৰাজ্যই? চৰকাৰে ঘোষণা কৰা অসমৰ নাগৰিকত্বৰ চৰ্ত আৰোপৰ ক্ষমতা আছেনে ৰাজ্য চৰকাৰৰ? সেইটো হৈছে কেৱল ভাৰতবৰ্ষৰ সংসদে অৰ্থাৎ পাৰ্লিয়ামেণ্টেহে এই ধৰণৰ যিটো নটিফিকেশ্যন পাব্লিছ কৰাৰ তেওঁলোকৰ ক্ষমতাটো আছে। অৰ্থাৎ অসম চৰকাৰে আজি পৰ্যন্ত এই যে কথাষাৰ ক'লে যে অসমৰ নাগৰিক হ'ব লাগে, এইটো অসম চৰকাৰে তেনেধৰণৰ কোনো ধৰণৰ নটিফিকেশ্যন পাব্লিছ কৰাৰ অসম চৰকাৰৰ এইটো এখতিয়াৰৰ ভিতৰৰ বস্তু নহয়। এইটো ভাৰতীয় সংবিধানৰ 16(3) অনুচ্ছেদ মতে এই কথাটো স্পষ্টকৈ কৈ আছে। আনহাতে অসমীয়া আৰু সহযোগী ভাষা সলসলীয়াকৈ ক'ব পৰাৰ পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব চৰকাৰে? এই প্ৰশ্ন ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC নামৰ সংগঠনটোৰ মুৰব্বী মানস প্ৰতিম বৰুৱাৰ। অসমীয়া ভাষাৰ কাকত প্ৰত্যাহাৰ কৰাৰ চৰকাৰে নিজে ঘোষণা কৰাৰ চৰ্ত সন্নিৱিষ্ট কৰি এতিয়ালৈকে কিয় ৰাজপত্ৰিত অধিসূচনা প্ৰকাশ কৰিব পৰা নাই, সেয়া তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। নীলকমল কলিতা ৰিপৰ্ট, প্ৰাগ নিউজ।